মনসা মন্দিৰত কোৰাণ শ্বৰীফ কিয়? হিন্দু সাধকৰ হাতত কোৰাণ শ্বৰীফ। মন্দিৰত কোৰাণ শ্বৰীফ। আজিৰ তাৰিখত শুনিবলৈ এই বাক্যশাৰী বৰ দুৰ্লভ। ধৰ্মীয় মেৰুকৰণে যেন সমগ্ৰ দেশবাসীক এক প্ৰকাৰ গ্ৰাস কৰিয়ে পেলাইছে। নিজকে জীৱশ্ৰেষ্ঠ বুলি ফিতাহী মাৰি ফুৰা মানৱৰ মাজত ধৰ্মীয় আৱেগ অনুভৱে কম বেছি পৰিমাণে হ'লেও চুই গৈছে। ভগৱানে সকলোকে সমানে দিয়ে, ভকত সকলেহে ভাগ ভাগ কৰি এক প্ৰকাৰ সকলো শান্তি সম্প্ৰীতিত সানবান কৰে। সকলোবোৰ ধৰ্মীয় প্ৰত্যাহ্বানক নেওচি হাজোৰ ৰামদিয়াত দেখা গ'ল এক বিপৰীত ৰূপ। হিন্দু সাধকে ইছলাম ধৰ্মৰ পবিত্ৰ কোৰাণ শ্বৰীফ প্ৰদান কৰিলে মছজিদলৈ। হাজোৰ ৰামদিয়াৰ মনসা সাধক প্ৰমোদ বেজবৰুৱাই প্ৰদান কৰিলে ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মপুথি কোৰাণ শ্বৰীফ। ঐতিহাসিক মনসা মন্দিৰ প্ৰাংগণত কেইবাটাও মছজিদলৈ ইছলাম ধৰ্মৰ লোকৰ জৰিয়তে প্ৰদান কৰিলে পবিত্ৰ কোৰাণ শ্বৰীফ। উল্লেখযোগ্য, মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই পবিত্ৰ কোৰাণ শ্বৰীফ প্ৰদান কৰে। যিটো সময়ত ধৰ্মক লৈ দেশজুৰি এক অসহিষ্ণুতাৰ পৰিৱেশ বিৰাজমান হৈ আছে, তেনে এক সময়ত প্ৰমোদ বেজবৰুৱাই দেখুৱাই দিলে সম্প্ৰীতিৰ নিদৰ্শন। নহয় মই হিন্দু, নহওঁ মই মুছলমান, নহওঁ মই খ্ৰীষ্টান, আমি সকলোৱে এক ঈশ্বৰৰ সন্তান। এই শ্লোগানেৰে প্ৰমোদ বেজবৰুৱাই দেখুৱাই দিলে প্ৰকৃত মানৱৰ প্ৰকৃত কৰ্মৰাজি। প্ৰমোদ বেজবৰুৱা নামৰ এইজন সাধকৰ এনে যুগাত্মক চিন্তাধাৰা আৰু দূৰদৰ্শী মনোভাৱৰ বাবে সকলোৱে শলাগ লৈছে। মনসা মন্দিৰ মই 30 পাৰা কোৰাণ শ্বৰীফ এখন দিছোঁ আমাৰ খাইৰুলক, আৰু বৰম্বৰ এওঁৰ ঘৰ আৰু এই তেওঁৰ ওচৰৰ মছজিদটোৰ কাৰণে ইয়াৰ পৰা মনসা মন্দিৰৰ পৰা এখন আজি মোৰ জন্মদিনত কোৰাণ শ্বৰীফ উপহাৰ দিওঁ। ভাল কিয় নালাগিব? নহওঁ মই হিন্দু, নহওঁ মুছলমান, এই ভাৰতত জন্ম পাইছোঁ মই ভাৰতীয় সন্তান। কোন হেৰা হিন্দু, কোন মুছলমান, সকলোৱে এক আল্লাহ বা ঈশ্বৰৰ সন্তান। যে মই হিন্দু নহয়, মুছলমান নহয়, জৈন নহয়, খ্ৰীষ্টান নহয়, মোৰ লগত হিন্দু নাই, মুছলমান নাই, জৈন নাই, খ্ৰীষ্টান নাই, এই আমাৰ মুছলমান পৰিয়াল। এইটো মুছলমান পৰিয়াল বুলি নাভাবোৱে, তেওঁলোকেও নাভাবে মই কিবা হিন্দু গোড়ামী হিন্দু বুলি। এইটো সঁচাকৈ সম্প্ৰীতিৰ নিদৰ্শন এনে হাজোত আছে। আৰু হাজোত যিহেতু আমি হাজোতে আছোঁ, হাজো এখন হিন্দু মুছলমানৰ জৈন খ্ৰীষ্টানৰ মিলনভূমি। মই এইটো এটা কথাই বুজাওঁ, সকলোৱে যাতে আমাৰ আদৰ্শটো লয়। এই ৰামদিয়াৰ পৰাই আমি যিটো বাৰ্তা দিছোঁ, আজি সমাজত হিন্দু মুছলমান কৰি থাকি লাভ নাই। ভাতৃত্ববোধৰেই ভাৰতবৰ্ষৰ নতুন ভাৰত গঢ়াৰ কাৰণে সকলোৱে থাকিব লাগে। যদি হিন্দু মুছলমান কৰি থাকে, কোনো কোৰাণ শ্বৰীফে কোৱা নাই তুমি সীমা কাটা, তুমি ইছলামক হিংসা কৰা, হিন্দুক হিংসা কৰা, ভাগৱতত কোৱা নাই তুমি ইছলামক হিংসা কৰা, এইবিলাক কোৱা নাই। সকলোৱে কৈছে অহিংসা, যে সকলোৱে শান্তিৰে থকা, সকলোৱে সম্প্ৰীতিৰে থকা, সকলোৱে বন্ধুত্বৰে থকা। চাওকচোন, এয়া গলত ধৰি আমি কিমান ধুনীয়াকৈ আছোঁ। ভাল নালাগিব? একদম হিয়া উজাৰি কৈছোঁ যে মই হিন্দু নহয়, মই মুছলমান। আৰু এওঁলোকে চাওকচোন, আজি তেওঁলোকে যদি ইছলাম বুলি গৰমিৰ কৰি থাকিল হয়, তেখেতসকলে মোৰ লগত এনেকৈ যেন আহিল হয় যে ইয়াত মনসা মন্দিৰত আমি ইয়াৰ পৰা শান্তি সম্প্ৰীতিৰে সকলোৱে থকাৰ কাৰণে আহ্বান কৰিছোঁ। আৰু সাধনা কি হ'ব লাগে? আনৰ মংগলৰ কাৰণে হ'ব লাগে, সাধনা নিজৰ কাৰণে কেতিয়াও হ'ব নালাগে। গতিকে মই এটাই বিচাৰোঁ, ইয়াত যিমান মানুহ আহে, আমি যেতিয়া সেৱা কৰা টাইম হয়, ইছলাম ধৰ্মৰ মানুহ আহিলে কওঁ যে তোমালোকে সেৱা কৰিব নালাগে, তোমালোকে ইয়াতে বহি আল্লাহক ভাবা, আল্লাহক ভাবা ইয়াতে বহি, যে ইয়াৰ পৰা আল্লাহ বা ঈশ্বৰ কোনো বিভেদ নাই। এইটোৱে সঁচা কথা। যত জীৱ তত শিৱ, যত জীৱ নাই তত হয়। শিৱটোৰ যদি যেতিয়ালৈকে মানুহৰ জীৱ থাকে, তেতিয়ালৈকে শিৱ হৈ থাকে, আৰু যেতিয়া মানে জীৱটো নাথাকে, তেতিয়া শিৱৰ পৰা হয়। গতিকে আমি সেইটোৱে বিচাৰিছোঁ যে সকলোৱে হিন্দু নহয়, মুছলমান নহয়, জৈন নহয়, খ্ৰীষ্টান নহয়, সকলোৱে মানুহ হিচাপে মিলি থাকক। মানুহ হিচাপে মিলি থাকি ইয়াৰ পৰা ধুনীয়াকৈ। মহম্মদ খাইৰুল, মোৰ ঘৰ অসুৰা, কি দিলে প্ৰমোদ বেজবৰুৱাই? কি দিলে? মই এখন কোৰাণ শ্বৰীফ দিছে, মই কোৰাণ শ্বৰীফখন লৈ বহুত সুখী হৈছোঁ। ভাল লাগিছেনে? বহুত ভাল লাগিছে। আজি প্ৰমোদ বেজবৰুৱাই কোনো জাতি বা কোনো হেৰি নাই,
ইয়াৰ কাৰণে আমাৰ বহুত সুখী। ক'ৰ পৰা দিছে মন্দিৰৰ পৰা? মন্দিৰৰ পৰা দিছে। কোন মন্দিৰ? এইটো মানসৰ মন্দিৰৰ পৰা দিছে। ভাল লাগে, এনেকুৱা পৰিৱেশটো কেতিয়াও পোৱা নাছিল আপুনি? পৰিৱেশ পোৱা নাই। আমি এই পৰিৱেশত থাকি বহুত আনন্দিত পাইছোঁ আৰু সুখী হৈছোঁ। ভাল লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমি যি ক'ব পাৰোঁ, কোনো বৌদ্ধ কোনো হাই কাৰ্য নহয়, আমাক মানৱ সেৱা লাগে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপোৰ্ট, অসম টাইম।